ঐ কোনে কত সোমাইছে ওলাই আজলি মোৰ মানে আজি এনেকুৱা খং উঠিছে নহয় শুনিছ নাই ডাঙৰ বৰী সৰু বৰী ক'ত আছ এফালে জলি ইছৰাম চোতালখন হৰা নাই মানে মই ৰাতিপুৱা ওলাই যাব পালো কি নাপালো দুজনী মানে কামত পেংলাই কৰিছে গোটেই এফালে চোতালখন পটককৈ হাৰি দিব লাগে আলহী চালহী আহি ইছৰাম পাব আজি এনেকুৱা ডিম নহয় সিহঁতক এনেকুৱা ডিম গালি এতিয়া গম পাই যাব সিহঁতে মই কি বস্তু এই বহুত দিন হ'ল গালি নোপোৱা সেইকাৰণে পাহৰিছে গালিবিলাক আগতে খোৱা গালিখিনি পাহৰিছে সিহঁতকেইজনী এতিয়া মই পেলাই দিম ৰ তাক শুনিছ নাই সিহঁতকেইজনী কি হ'ল ইমান চিঞৰি আছে যে অকণমান মানুহজনী আহি ল'বলৈতো সময় দিব লাগে মাতিলে বুলি কি দৌৰি আহিব লাগে নেকি আহিছোঁ অকল লাহে ধীৰে ইছৰাম যি যেনেকৈ চিঞৰিছে একদম ডাঙৰ ঘটনাই কিবা হ'ল নিচিনা কি হ'ল কওক কিয় কি কামত ইমান টানকৈ চিঞৰি আছে সময় লাগে তহঁতক হা সময় লাগে এই ৰাতিপুৱাৰ পৰা যে চোতালখন হাৰিবলৈ মনত পোৱা নাই ভিতৰতে যে সোমাই আছ সময় লাগে এতিয়া কেইটা বাজিলে জানিছে নাই তহঁতি হা মোবাইলটো অকল মোবাইলে চিৰিয়েল টিয়েল চাই থাকিলে নহ'ব সময়টো চাব লাগিব কেইটা বাজিলে হা কেইটা বাজিলে গম পাওঁ না নাপাওঁ তই আৰু পিছত সৰু বৈজনী ক'লৈ গ'ল ক'ত আছে নে শুইয়ে আছে নাক বজাই বজাই জানো 9টা বাজিছেহে বেছি দেৰি হোৱা নাই নহয় বৰ একেবাৰে কি কেলেনো সময়টো লাগেনো এতিয়া কাম কৰি আছো নহয় আমি চোতালখন হাৰিম আকৌ আপোনাৰ সৰু বাৰীয়ে চোতালে হাৰি আছে সিফালে চোতালখন হাৰি আছে আকৌ যিহে ডাঙৰ চোতাল একেবাৰে হাৰিব পাৰে নেকি কিবা একেটা উহাতে গোটেইখিনি কাম কৰক বুলি ভাবে পাই যে সৰু বাৰী শুনিছা নাই ক'ত আছ জলিয়া মোৰ মাছটো এনে গৰম কৰি থাকিবি কিন্তু ইছৰাম ইমান টানটানকৈ কেলে চিঞৰে ৰাতিপুৱাই কিয় চিঞৰি মানে এই স্বভাৱটো কিন্তু সোনকালে এৰিব দেই বহুত বেয়া স্বভাৱ গাঁৱৰ মানুহে কি বুলি ভাবে মানে ভাবিব ইহঁতৰ ঘৰ ৰাতিপুৱা কাজিয়া হ'লেই বুলি ভাবিব এনেই টানটানকৈ চিঞৰিছে লাহেকৈ ক'লেতো হয় নহয় লাহেকৈ ক'লে তহঁতি গুৰুত্বই নিদিয়ে মোৰ কথাবিলাক এতিয়া উঠনি পৰা ইমান টানটানকৈ মাতি আছো হ'লেও গুৰুত্ব নাই দিয়া লাহেকৈ মাতিলে তহঁতি আৰু মোৰ কথা নুশুনিবি পিছে ইয়াত ঝাৰু চোতাল হাৰা কি কেতিয়ালৈকে হ'ব তোৰ কিমান সময় হ'ল তই চোতালখনকে হাৰি থকা চফাকেও হাৰিব নাছে পিছফালে চোতালখন নাইখিনি হাৰিব আছে পিছফালৰখিনি হাৰি পালি নাই কি কথা ক'ব আছে চিধা চিধিকে আজে বাজে কথা কয় মোৰ মূৰটো এনে গৰম কৰি নল'ব কিন্তু চোতাল হাৰি আছো নহয় হাৰি শেষ হ'ব আজিৰ দিনটোৰ ভিতৰতে শেষ হ'ব চোতাল হাৰি সৰু সুৰা চোতাল হ'লেহে কৈছে চেককৈ হাৰি কেনে শেষ হ'বলৈ এই ডাঙৰ আগফাল পিছফাল কিমান হাৰিব লাগে সি আকৌ পেক আছে কি কামত মাতিছিলে ইমান টানকৈ যি দেখিছো কোনোবাই কিবা কথা লগাই পঠিয়ালে যেন তাৰ আমাৰ দুজনী কাৰণে যে আপোনালোকৰ বৈজনী এনেকুৱা তেনেকুৱা কোনোবা কিবা লগাই পঠিয়ালে সেইকাৰণে আজি এইখন দেখাইছেহি নহ'লে এইবোৰ নেদেখাহি নহয় যি দেখিছো মই কোনোবা আজি লগাই পঠিয়ালে কোনে লগাই পঠিয়ালে কওকচোন সেই মানুহজনী গৈ তোৰ তাত চৰি থৈ আহোঁগৈ কোনো একো লগাই পঠিওৱা নাই পিছে আচল কথাটো এতিয়া বিহু পালেহি নহয় মাঘৰ বিহু পালেহিচোন এতিয়া কেৰি নাছে হাতত বেছিদিন নাই পিঠা চিঠা কেতিয়া খুন্দিবি তহঁতি এই ৰমলা বোৱাইকে গোটেই পিঠা খুন্দি মেলি একেবাৰে বয়াম কৰিছে নিমকি বনাই আছে নাৰিকল লাড়ু বনালেই এতিয়া তিলৰ লাড়ু বনাবলৈ তিলখিনি হেৰি কৰি আছে ভাজি আছে নে কিবা কৰি আছে তিলখিনি ভাজি লৈছে তহঁতি কিজনী যে একো আগ নাই বহা যে কাম লোকৰ বোৱাৰী বুনিয়ে এজনী বোৱাৰীয়ে ইমান গাল বনাই পেলাইছে পটককৈ তহঁতি দুজনী বোৱাৰী থাকোঁতে ময়ো আমাৰ ঘৰত এটা পিঠা পনাও নাই বনোৱা কি হৈছে মানে ঘৰখন কথা গুৰি সেইটো এই ৰমলা বোৱাৰীকে তিলপিঠা চিলপিঠা ধেৰ বনাইছে বুলি আমিও বনাব লাগে নেকি লোকক দেখাক দেখি কিনি আনিম ঘৰলৈ বেছিকৈ আলহী চালহী নাহেচোন আপোনাৰ লগত কাজিয়া লাগি গাঁওখনৰ আধা অংশ মানুহে কাজিয়া লাগি আমাৰ ঘৰলৈ নাহেচোন বৰ একেবাৰে আমাৰ মুখলৈ চাই আহিব পাৰে কিন্তু আপোনাৰ মুখলৈ চাই কোনো নাহে যিহে লাওপাত কচুপাত মুখ আপোনাৰ হেৰি বনাম কিনি আনিম লাগিলে পইচা কি অভাৱ ন আমাৰ অৰুণোদয় পইচা পাই থাকোঁ নহয় কথা মানে ৰমলা বোৱাৰীকে বনোৱাৰ কাৰণে মানে আমি বনাব লাগে মই বেলেগ কিবা কাৰণত আমাক ইমান খং উঠিছে বুলি ভাবিছোঁ পিছত কথা কৈ তাত ইছৰাম কি যে হ'ব নহয় আপোনাৰ মই নিজে আচৰিত পাই গৈছোঁগৈ দেই কি যে এখন ঘৰলৈ বিয়া হৈ আহিলোঁ পাই মই পিছত হ'ব দিয়ক বনাম দিয়ক আপোনাকে তিলপিঠা কি পিঠা খাবলৈ মন গৈছে আমাক লিষ্টখন বনাই কেনে দি দিব আমি কিনি কেনে লৈ কেনে কিনি আনি কেনে আপোনাক ধুনীয়াকৈ প্লেট এখনত বা বানকাঁহীখনত সজাই মেলি আপোনাক খুৱাই দিম দেই আপুনি একদম চিন্তা নকৰিব মা কি দুজনী বোৱাৰী থাকোঁতে মই কিবা সেই কি ক'বলৈ বজাৰৰ তিলপিঠা খাম নে কিবা কিনি অনা তিলপিঠা খাম বৰ ধুনীয়াকৈ খাম মই তহঁতে কি বুলি ভাবিছ বগীমাই বুঢ়ী কি বুলি ভাবিছ মোক তহঁতি দুজনীয়ে নিজে ঢেঁকীত খুন্দি মেলি বনাই মেলি খুৱাবি মোক মোৰ কথা ইমানতে শেষ মোক আৰু বেছিকৈ কৈ থাকিব নিদিবি কিন্তু কথা বেয়া হৈ যাব বহুত দিন হ'ল তহঁতক একো গালি নাই পোৱা সেইকাৰণে তহঁতি কি মোক সহজভাৱে নল'বি কিন্তু দেই কৈ দিছোঁ দুজনী বোৱাৰী থাকোঁতে কোনো তিলপিঠা এটা কিনি আনি মেলি এখন ঘৰৰ ভিতৰত সোমাব নোৱাৰ দেহি আপোনাৰ লেকচাৰ যদি হ'ল আমি যাব পাৰোঁনে মানে বহুত কাম আছে আমাৰ মানে চোতালখন হাৰিয়ে নাই এটা নহয় এতিয়ালৈকে 9টা বাজিলেই চাগে বাইদেউ আপুনি ভাত বনাই এটালেনে ক'তনো বনাই এটা ইমান জল্দি যিহে চিঞৰ এইটো ফালি মাতিছে একেবাৰে সোনকালে আহি পাইছোঁ আৰু যেতিয়া কথা বকি আছে আৰু এতিয়া ক'তনো আছোৱে বনাবলৈ তাৰপিছত ডালখিনি তিয়াই থৈ আহিছোঁহে ডাল নহ'লে আকৌ শুকানকৈ খাব নোৱাৰে নহয় মই যাওঁ দেই ভাত বনাওঁগৈ আপোনাৰ এই কথা কেতিয়াবা আজৰি সময়ত শুনাব আমাক এতিয়া ধেৰ কাম আছে তাৰমানে তহঁতি মোৰ কথাখিনি গুৰুত্ব নাই দিয়া ন গুৰুত্ব নাই দিয়া তহঁতি মোৰ কথাখিনি এতিয়া গম পাইছোঁ কি ক'লো উঠনি পৰা যি শুনি আছিলে এতিয়া কি মোৰ কথাখিনি তহঁতৰ কাৰণে গুৰুত্ব নাইকিয়া হৈ থাকিলে তহঁতকে বহুত ধল বাবাহঁতি আহিব পাৰে নহয় এইবাৰ বহাগত না কেতিয়া আহিব নহয় এতিয়া তহঁতক একদম বহাগৰ পিছত আকৌ যাবগৈ সিহঁতৰ কাৰণে এশটা তিলপিঠা নাৰিকল লাডু 100টা তিলৰ লাডু 100টা মুড়ি লাডু 100টা একেবাৰে এমাহমান খাব পৰাকৈ দি যাম মই মানে তহঁতকেইজনী বনাব দিম মই বাবাহঁতক কৈ মেলি বনাব দিম এতিয়া গম পাবি তহঁতি মোক বৰ একেবাৰে মোৰ কথাখিনি গুৰুত্ব নিদিয়াকৈ সিহঁতি দিহি আপোনাৰ কথাখিনি হ'ল যদি আমি যাব পাৰোঁ নে ক'ব আহিছ সৰু বোৱাৰী তই 1 নম্বৰ হাৰামি দেই
বৰ লোকক যে সেনেকৈ কৈ থাকে নিজে যদি বৰ ভালজনী এই লোকৰ ঘৰত দেখি আহি কেনে নিজৰ ঘৰত কোৱাহিজনী গোটেইকেইজনী একেবাৰে লোকৰ ঘৰৰ লগত তুলনা কৰি থাকিবলৈ দৰকাৰ নাই নহয় নিজৰ ঘৰত যিমানখিনি আছে সিমানখিনিতে সন্তুষ্ট হ'ব লাগে ইঘৰলৈ যাব আমুকৰ ঘৰত আমুকখিনি আছে আমাৰ ঘৰত কেলেই নাই কিন্তু এতিয়াই বনা কৰিনে বোৱাৰী ভুনক কৰাটো স্বভাৱটো বৰ বেয়া এইটো স্বভাৱ জল্দি এৰিলে এৰিব এতিয়া গাত বল আছে বুলিয়ে ইমানকৈ লোকৰ ঘৰত চৰি যে লোকৰ ঘৰৰ বস্তুখিনি দেখি দেখি নিজৰ ঘৰলৈ বনাবলৈ আমুকটো খাবলৈ বৰ একেবাৰে লোকৰ পইচা আছে যেতিয়া একেবাৰে মাছে মঙহে ধেৰ আনি খাব আপুনি সিহঁতৰ ঘৰত দেখি কেনে আকৌ ঘৰটো আনহি ক'লে মানে নহ'ব নহয় সেইটো একদম গোটেইখিনি যোগাৰ দিয়ে পিঠা খুন্দি আনি দিয়ে নাৰিকল চাৰিকল চব তিল চিল চব আনি দিয়ে আমাৰ ঘৰতনো তিল পিঠা খুন্দিবলৈনো চাউলখিনি বাহিৰে আৰু কিনো আছে আৰু একো নাইচোন চব কিনিবগৈ লাগিব কিনিবলৈ এনেই দোকানত চেহেৰাটো দেখাৰ লগে লগে দি নিদিয়ে নহয় পইচা লাগিব পইচা কথা বুজি পাওঁ কি কবি তহঁতি যে পেকেটকৈ কিনি আনাত কুটি তই সেইবিলাক কিনি আনিবি আকৌ পইচাচোন ধেৰ আছে কৈছিলিচোন কি কবি তিল পিঠা পেকেটকৈ কিনি আনাত কুটি কি কবি নাৰিকল এটা গুড় অকণমান তিল অকণমান কিনি আনি কিনে বনালে হয়চোন পইচা ধেৰ আছে এনেকৈ কিনাত কুটি এনেকৈ কিনিলেহে লাভ হয় তাত গতি অকণমান কমেই পৰেগৈ আৰু কষ্টখিনি আছেই নহয় জুইত বনাবলৈ গেছত জ্বলালেও আকৌ ক'ব একেবাৰে বেংগলৰ পৰা পইচা পঠিয়াই আছে তই ফকটত পাইছে তই গেছ জ্বলাই থাক বুলি ক'ব জুইত বনাই কষ্ট চষ্ট চাই মেলি কিনি আনাই লাভ বুজিছে আপুনি এনেই কিনি থাকিব নবনা যদি বজাৰ পৰা একো এটা বস্তু কিনি আনিব নোৱাৰা তিল পিঠাও কিনি আনিব নোৱাৰা একো নাৰিকল লাডু চাইকল একো আনিব নোৱাৰা পিছত ঘৰৰ পৰা মাহেঁতি আহিলে মানে যি খোৱালো খবি সুধা চাহ দিবি এতিয়া গম পাবি তহঁতি বুজিছা পিঠা এটা বনোৱাহেঁতেন ভাল হৈছিলে আৰু মাহেঁতি আহিলে কুকুৰাই মাংস একদম খোৱা বুলি নাভাবি কুকুৰা এটা মাৰিব নোৱাৰো আৰু মাংস এক টুকুৰা আনিব নোৱাৰো কিনি কেনে বুজিছ নহয় মাহেঁতি আনি দিলে যদি সেইখিনিকে বনাই মেলি খোৱাবি দুজনীয়ে আমাৰ পইচা পৰা আমি যিয়ে নোখোৱাওঁ লাগে আমাৰ মৰ্জি আপোনাৰ তাত মাত মাতি দিবলৈ কি কথা আপোনাৰ আনি মাংস আনিলে মানে আপোনাক নিদিয়াকৈ থাকোঁ নেকি সেনেকৈ কথা কৈছে যে আনিলে মানে আপোনাকো দিম নহয় 2 পিচ দি দিম আপোনাক বেছিকৈ দিম আমাৰ মাহঁতে ইমানকৈ খাবও নিবিচাৰে আপোনাৰ নিচিনা আপোনাকতো অকণমান বেছিকৈ দি দিম খাব আপুনিয়ে মাংসখিনি খাব বৰ একেবাৰে আপোনাৰ কোনোবা আপোনাৰ জীয়াই আহিলে মানে পিছে আনি মেলি খুৱাব নাই পিছে তেতিয়া মোৰ ছোৱালীজনী আহিলে মই আনি মেলি খুৱামেই আকৌ কেলৈ নোখোৱাম মোৰ ছোৱালীজনী কিবা আহিব মই কি মুহুৰামুখে পঠিয়াম নেকি বিহু দিনত আহিব বৰ একেবাৰে মোৰ ছোৱালীজনী আনি মেলি খুৱাম আকৌ তহঁতৰখিনিকে তহঁতৰ ফলীয়া মানুহখিনিকে নানিবি বুলি কৈছোঁ মোৰ ছোৱালীজনী আহিলে কেলৈ নানিম আকৌ সেইটোৱে আমাৰ কি কয় বোলে আমাৰ মাহঁতি আহিলে মানে আমি কেলৈ নোখোৱাম আকৌ মুহুৰামুখে পঠিয়াম নেকি একে আপোনাৰ যেনেকৈ ভাবিছে নহয় আমিও সেনেকৈ ভাবিছোঁ হ'ব দিয়ক আপোনাৰ ছোৱালীজনী আহিলে আপুনি খুৱাব আমি আমাৰ মা পাপাহঁতি আহিলেও আমি খুৱাম দেই আপুনি ইয়াত একো মাত মাতি থাকিব আপুনি আপোনাৰ ভাগে থাকক আমাৰ ভাগে থাকিব দিয়ক আমি আমাৰ কামখিনি কৰি যাম আপুনি আপোনাৰ কামখিনি কৰি যাওক অন্ততঃ মুখখন পেট কৰি নাথাকিব দেই ভালকৈ কথা ক'লে মুখখন পেট কৰা বুলিয়ে ভাব তহঁতি অকল মুখখন অকল পেকাই আছোঁ বুলিয়ে ভাব পিছত পস্তাবি মোৰ কথাখিনি উপলব্ধি কৰিবি পিছত তই হ'ব দিয়ক মই যাওঁ দেই কাম ধেৰ আছে মোৰ চোতালখন হাৰিয়ে নাই এতিয়ালৈকে চোতালখন হাৰি একেবাৰে কঁকাল বিষ ধৰি গৈছেগৈ বাইদেউ আপুনি যাওক ভাত পানীত লাগকগৈ মই চোতালখন হাওঁগৈ ঠিক আছে যোৱা তুমি চোতালখন হাৰি লোৱাচোন পটককৈ মই ভাতখিনি হ'বই আৰু মোৰ বেছি দেৰি নালাগে যা জলদি জানাকৈ বনাকৈ ভাতখিনি ভোক লাগি কৰিছোঁ আৰু 10 ঘণ্টামান লেক্সা মাৰিবি এতিয়াহে ভাত সিজি থাকিব ভাতখিনি নিজে পাকত সিজি আছে চিন্তা কৰিব নালাগে নিজে শাকখিনি পাতি থৈ অহাহেঁতেন ইমানবোৰ সিজিলেইহেঁতেন এটা কাৰণে নিজে লৰাই মেলি একেবাৰে নমাই মেলি থৈ দিলেহেঁতেন বুজিছে ভোক লাগিছে বৰ ক'ব আহিছে লেক্সা মাৰি থাকিব এনেই উল্টা পুল্টা কথা কৈ মাথা গৰম কৰি থাকিব ভোক লাগে থাকক অকণমান দেৰি পেটটো বুজাব নোৱাৰে আপোনাৰ নহয় যিখন মোক এজনী নহয় সঁচাকৈ মাথাটো বেয়া হৈছে দেই এজনী একদম ভোক লাগি গ'লগৈ চিঞংকে এতিয়া ভোক লাগিছে ক'লে একদম ক'ব যি দেখিছোঁ এই সান্দগুৰি অকণমান পানী লগত সানি কেনে খাই ল'ব লাগিব চাহ বাতিৰ লগত নহ'লে পেটটো ভোক লাগিলে ৰক্ষা নাপাওঁ মই আৰু ৰাইজক ক'ল ভিডিঅ' আজি ইমানতে সামৰি দিছোঁ দেই আপোনালোকে যদি ভিডিঅ' চাই ভাল পালে কমেণ্ট কৰি জনাই দিব লগতে মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব